দি নৰ্থ ইষ্টৰ দৰ্শকসকলক দিব লৈছো এই মুহূৰ্তৰ ডাঙৰ খবৰ। বিলাসীপাৰাৰ সাপদ্ৰামত অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত এটা বাসগৃহৰ লগতে এখন দোকান ঘৰ ভস্মীভূত হয়। বিলাসীপাৰাৰ সাপদ্ৰাম ভেলাকোবা তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত আলাবক্স আলীৰ বাসগৃহৰ লগতে এখন দোকান ঘৰ ভস্মীভূত হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে। অগ্নিকাণ্ডৰ ফলত ধান চাউল মৰাপাটকে ধৰি বিভিন্ন প্ৰয়োজনীয় নথিপত্ৰ জুইত জাহ যোৱা পৰিলক্ষিত হৈছে। প্ৰায় ৮ লাখ টকাৰ সম্পত্তি জুইত জাহ যোৱা বুলি পৰিয়াল সূত্ৰে প্ৰকাশ কৰিছে। ৰাস্তা ঘাট নথকাৰ বাবে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হ'ব নোৱাৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। আজি 3:30 3টামান বজাত সাপদ্ৰাম ভেলাকোবা পাৰ্ট 3 ধুবুৰী ডিষ্ট্ৰিক্ট হয়। তো আলাবক্সৰ ঘৰত বিদ্যুৎ সংঘৰ্ষ হৈ ঘৰত জুই লাগে। আমালোকে ওচৰতে আহিছিলোঁ, আহি চালোঁ যে ঘৰটোত জুই লাগিছে, ইমান জুই জ্বলিছে, তাৰ ওচৰত যাব নোৱাৰোঁ। তো ঘৰটো পুৰি ছাই হৈ গ'ল। পিছত আমালোকেতো জুই নিভাব নোৱাৰিলোঁ। তো এইটো আলাবক্সৰ তো বেমাৰী মানুহ এটা কোনো কাম কাজ কৰিব নোৱাৰে। এইটো ঘৰখিনি পুৰি ছাই হৈ গ'ল। এতিয়া এটা দোকান কৰি খায়, দোকানটো পুৰি গ'ল, দোকানৰ বয় বস্তু আটাইখিনি পুৰি গ'ল। তা এতিয়া ল'ৰাটো কি কৰিব কি নকৰিব সিহঁতে হাবাথুৰি খাই আছে। কিমান টকাৰ ক্ষয়ক্ষতি হৈছে? এতিয়া ক্ষয়ক্ষতি ইমান ঘৰৰ ধৰেন 10-15 লাখ টকামান বয় বস্তু ক্ষতি হৈছে। তো এইটো কথা হ'ল অসম চৰকাৰে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ যাতে চৰকাৰে যেন কিবা এটা ল'ৰাটোৰ একটা ব্যৱস্থা কৰি দিয়ে। তো গাড়ী পানীৰ গাড়ী কেনেকৈ আহিব? এইটো ওচৰতে নদীতো গাড়ী আহিব নোৱাৰে।